নৱগঠিত মন্দিয়া নে সৃজন গ্ৰাম ক'ৰ পৰা নিৰ্বাচন খেলিব আব্দুল খালেকে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাটো কিমান মসৃণ হ'ব পাৰে খালেকৰ বাবে ২৬ৰ বিধানসভা নিৰ্বাচনলৈ এটা বছৰ থাকিলেও ৰাজনৈতিক নেতাসকলে নিৰ্বাচন কেন্দ্ৰিক কুচকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নেতাৰ ঘৰত ঘনে ঘনে বৈঠক বহিছে ভাগে ভাগে প্ৰস্তুত হৈছে ৰণনীতি কোনে ক'ৰ পৰা খেলিব নিৰ্বাচন ২০২৪ত পাখি কটা যোৱা আব্দুল খালেকে সন্মুখত দুটা সমষ্টি বাছি লৈছে নিৰ্বাচন খেলিবৰ বাবে প্ৰথম মন্দিয়া দ্বিতীয় সৃজন গ্ৰাম এপিচিচিৰ সভাপতিয়ে খালেকক আগবঢ়াই দিছে সৃজন গ্ৰাম সমষ্টিটো খালেকৰ মন মন্দিয়া সমষ্টিৰ যুদ্ধত অৱতীৰ্ণ হোৱা কাৰণ পূৰ্বৰ জনিয়া বা এতিয়াৰ মন্দিয়া সমষ্টিটোৱেই হ'ল আব্দুল খালেকক জনপ্ৰতিনিধি সজোৱা প্ৰথমটো সমষ্টি খালেকৰ গৃহ সমষ্টিত জনিয়া আছিল কিন্তু সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনে মন্দিয়া বিধানসভা সমষ্টিৰ পৰা আব্দুল খালেকক সহজে নিৰ্বাচনত জয়ী হৈ অহাৰ সুযোগ নিদিলে কাৰণ বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি জিলা পৰিষদৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা দুগৰাকী সদস্যই অভিযোগ দিছে আব্দুল খালেকৰ বিৰুদ্ধে অভিযোগ হৈছে দল বিৰোধী কাৰ্যকলাপত জড়িত থকা বৰভিটা চলা জেডপিচিৰ প্ৰাৰ্থী আবুল কালাম আজাদ আৰু কলগাছিয়া জেডপিচিৰ প্ৰাৰ্থী মইনুল হকে অভিযোগ দিছে যে তেওঁলোকৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাইছিল আব্দুল খালেকে এতিয়া স্বাভাৱিকতেই খালেকে মন্দিয়া সমষ্টিৰ প্ৰাৰ্থিত্ব পালে পঞ্চায়ত নিৰ্বাচনত তেওঁ যেনেধৰণৰ স্থিতি লৈছিল ঠিক তেনেধৰণৰ স্থিতিৰ মুখামুখি হ'ব লাগিব বিধানসভা নিৰ্বাচনত ইয়াৰ উপৰি সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব আশা কৰি থকা মুকুল হুছেইন আজাদ হুছেইনৰ দৰে নেতাৰ পৰাও আহিব প্ৰত্যাহ্বান ইফালে সৃজন গ্ৰামত খালেকক সহজেই সমষ্টি এৰি নিদিব আব্দুল বাটেন খণ্ডকাৰে মুঠৰ ওপৰত আব্দুল খালেকে ২০২৬ত টিকট লাভ কৰিলেও বিৰোধীৰ বিৰুদ্ধে যুদ্ধ কৰাৰ পূৰ্বে বঙহৰ বিৰুদ্ধে হ'বলগীয়া যুঁজত অৱতীৰ্ণ হৈ জয়ী হৈ ল'ব লাগিব আৰু নিৰ্বাচনী যুঁজৰ পূৰ্বে বঙহৰ যুঁজত জয়ী হোৱাটো খালেকৰ বাবে হ'ব এক বৃহৎ প্ৰত্যাহ্বান ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে প্ৰাঞ্জল বৰাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ